নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আছাম ষ্টাডি ইনফো। তোমালোকৰ বাবে পুনৰবাৰ লৈ আহিছো মোষ্ট ইম্পৰ্টেণ্ট সিৰিজৰ আন এক তোমালোকৰ চেপ্টাৰ চিঠি। যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 2017 পৰা 25 লৈকে গোটেইবোৰ আমি এনালাইজ কৰি পেলাই ভিডিঅ'টো আনিছো। সেয়ে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে ভিডিঅ'টো চাই থাকা। আৰু তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দে ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আমি সদায় দি আছো। চোৱা, তোমালোকৰ প্ৰথমটো কুৱেশ্যনটো কি দিছে, শিলাবদ্ধৰ প্ৰকৃত নাম কি আছিল? 17ত আহিছিলে। প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী। 1 নম্বৰীয়া কুৱেশ্যন হয় এইবোৰ। চোৱা, ছেকেণ্ড কুৱেশ্যনটো দি আছে, শিলাবদ্ধ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? 18ত আহিছিলে। আৰু চনটো মনত ৰাখিবা, 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, বাগানত কৰ্মৰত অৱস্থাত ভূদাইৰ চৌধুৰীৰ কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল? ব্যাকুলভাৱে কাৰ চিঠিৰ বাবে অপেক্ষা কৰিছিল? তেওঁৰ পৰিয়ালৰ চিঠিৰ বাবে। ঠিক আছে। নেক্সট কুৱেশ্যন, শিলাবদ্ধৰ প্ৰথম গল্প সংকলনটোৰ নাম কি? প্ৰথমটো গল্প সংকলনৰ নাম আছিলে বাস্তুস্ত্ৰ। মনত থাকিব ভালদৰে, বাস্তুস্ত্ৰ। নেক্সট কুৱেশ্যন, গড়টো শিলাবদ্ধৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? 22-24 আহিছিলে, মানে বহুত ইম্পৰ্টেণ্ট হয়। এনচাৰটো চোৱা, চুটি গল্প তেওঁৰ 1994 প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। ঠিক আছে, মানে গল্পটো শিলাবদ্ধৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে বুলি ক'লে চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে বুলি তোমালোকে লিখিলে 1 নম্বৰটো ইজিলি পাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা, চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আছিল? ঠিক আছে, এই চিঠিখনৰ সলনি কি উপহাৰ আছিল? তাৰপিছত চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ আছিল। কিবা দুখৰ খবৰ যে প্ৰশান্ত শৰ্মা নামৰ এজন মানুহ আছিলে, তেওঁৰ মৃত্যুৰ খবৰটো আছিলে সেই চিঠি সেইদিনাখন। চ' নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থখনৰ নাম কি আছিলে? মধুপুৰ বহুদূৰ। তোমালোকে অলৰেডি পাই আহিছা, মধুপুৰ বহুদূত্ৰ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? 23ত আহিছিলে। এনচাৰটো চোৱা, 2 নম্বৰ কুৱেশ্যন এইটো। বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ পূৰ্বে চিঠি কেন্দ্ৰিত মধুৰতা হেৰাই গ'ল, কমি গ'ল আৰু কমি গ'ল। ইজিলি তোমালোকে মনত ৰাখিবা। ইয়াতে কি বুলি কৈছে, যে বিজ্ঞান প্ৰযুক্তিৰ দিনত মানুহৰ যোগাযোগটো দ্ৰুত হৈ পৰিছে, যাৰ বাবে কি হৈছে, আমাৰ আজিকালি চিঠিৰ যোনটো লেনদেন বা চিঠিৰ যোনটো আমাৰ কথা কোৱাৰ যোনটো পৰম্পৰা আছিলে সেইটো নাইকিয়া হৈ গৈছে। এইটো প্ৰিণ্টিঙত অলপমান ইছ্যু হৈছে, তোমালোকে বুজি ল'বা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, শিলাবদ্ধ কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? 25ত আহিছিলে। এইবাৰো অহাৰ চান্স আছে, কাৰণ ব্যতিক্ৰমী কুৱেশ্যন কাটাৰ এবাৰ দেখা গৈছে। অনুসন্ধান মনত ৰাখিবা। 2 নম্বৰৰ কুৱেশ্যনটো আমি আহি গ'লো। এই কুৱেশ্যনটো তোমালোকে এইবাৰ নগাঁও ডিষ্ট্ৰিক্টতো দেখিবলৈ পোৱাৰ চান্স মেক্সিমাম আছে, তোমালোকে ভালদৰে চাবা। প্ৰশান্ত শৰ্মালৈ বালাবন্ধু চৌধুৰীয়ে কিয় চিঠি লিখিছিলে? ঠিক আছে, কিয় চিঠি লিখিছিলে? 7 হৈছিলে, কাৰণ দুয়ো বাল্যকালৰ বন্ধু, দুয়োৰে বয়স হৈছে। দুজন বাল্যকালৰ বন্ধু আছিলে, দুয়োজনৰ বয়স হৈছিলে, মানে বৃদ্ধ হৈ গৈছিলে। অৱসৰ লোৱাৰ কেইবাবছৰো হ'ল দুয়োজনৰে। দুয়ো চহৰৰ বিভিন্ন প্ৰান্তত থাকে। চহৰত আলহী আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষংগিক যিবোৰ সা সুবিধা লাগে দুজনৰ এজনমো সেইবোৰ নাই। মানে দুইজনৰে মানে চহৰত থকাৰ কোনোবোৰ যিবোৰ বস্তু লাগে সেইবোৰ নাই। গাড়ীও নাই, ফোনো নাই। যোগাযোগ সূত্ৰ ৰাখিবলৈ বিচাৰিলেও উপায় নাই। আৰু চিঠি বাছত যিহে ভিৰ, মানে চিটি বাছত উঠিবলৈতো যিয়ে ভিৰ, উঠিবলৈ তেওঁলোকৰ ভয় লাগে, যিহেতু তেওঁলোক আজিকালি বয়সো হৈছে। যোগাযোগ সূত্ৰে ৰাখিবলৈ তেওঁলোকে প্ৰশান্ত শৰ্মালৈ বাল্যকালৰ ভূদেৰ চৌধুৰীৰ চিঠিখন লিখিছিল বুলি কৈছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা, শিলাবদ্ধ লাভ কৰা 2টা বঁটাৰ নাম তোমালোকে অলৰেডি পাই আহিছা, ইজিলি লিখি আহিবা। 18ত আহিছিলে, তোমালোকে এইবাৰ আহিব পাৰে। 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন বঁটা তেওঁ লাভ কৰিছিল। 1990 চনত, চনবোৰ ভালদৰে কিন্তু মনত ৰাখিবা। অনুসন্ধান উপন্যাসৰ বাবে এইটো 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। আৰু 1992 চনত তেওঁ দায়িত্ব আৰু অনন্য গল্প এই শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰিছিল। কিমান চনত? 1992 চনত। এই দুটা 1 নম্বৰীয়া কুৱেশ্যন ইয়াত 2টা আছে। ঠিক আছে, তোমালোকে মই আশা কৰিছো ভালদৰে বুজি পাইছা। এই যে 1 নম্বৰীয়া যিবোৰ কুৱেশ্যন আছে ইয়াত 2টা আছে, চ' তোমালোকে ভালদৰে মনত ৰাখিবা এইটো। ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা, চুটি গল্পৰ 2টা বৈশিষ্ট্য লিখা। চুটি গল্পৰ 2টা বৈশিষ্ট্য তোমালোকে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 19ত আহিছিল, 24ত আহিছিলে, 26ত আহিব বুলি মই এটা ষ্টাৰ মাৰ্ক দি দিছো। চোৱা, আৰম্ভণি আকস্মিক হ'ব লাগিব চুটি গল্পৰ, আৰু সামৰণি নাটকীয়। এই ছেইম কুৱেশ্যনটো তোমালোকে
আগৰ তোমাৰ চেপ্টাৰ আছে তাতো পাইছা, মই আশা কৰিছো তোমালোকে ভালদৰে চাই লোৱা। আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয়, এইটো হ'ল চুটিগল্পৰ বৈশিষ্ট্য। নেক্সট কুৱেশ্যন, শিলাবদ্ধই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? চোৱা, এই 1 নম্বৰ কুৱেশ্যন পুনৰ আহিলে। এই 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশনৰ পৰিষদৰ বঁটা তেওঁ লাভ কৰিছিল 1990 চনত। ভালদৰে চনকেইটা মনত ৰাখিবা কিন্তু। নেক্সট কুৱেশ্যন চোৱা, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণ কি? 20 আহিছিলে, 22 আহিছিলে। অলৰেডি তোমালোকে পঢ়ি আহিছা কিছু কথা। বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। এই যোনটো মধুৰতা আছিলে চিঠি আদান প্ৰদান, এইটো আজিকালি আচলতে কমি গৈছে। কাৰণটো কি? যোগাযোগ মানুহৰ ইজিলি হৈ গৈছে, বিজ্ঞান প্ৰযুক্তি আছে, অনলাইন আছে, তো সেইটোৱে হ'ল মেইন চ'ৰ্চ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে শিলাবদ্ধৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা। এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তেওঁৰ গল্পৰ বৈশিষ্ট্যটো বহুবাৰ পৰীক্ষাত আহিছে। কি লিখিবা? শিলাবদ্ধই বাস্তৱ জীৱনত সৰু যেন লগা ঘটনা এটাকো বিষয়বস্তু হিচাপে লৈ গল্প লিখে যদিও তাৰ মাজতে অসাধাৰণত্ব প্ৰকাশ পায়। মানে সাধাৰণ কথা এটাতে লিখিলে কিন্তু অসাধাৰণভাৱে এই কথাটো প্ৰকাশ পায় বা খুব সুন্দৰ লাগে তেওঁৰ লিখনিত এই কথাবোৰ পঢ়ি। আৰু 2 নম্বৰ পইণ্টটো হ'ল সবল ভাষা আৰু মেদহীন বৰ্ণনাই তেওঁৰ চুটিগল্পক সূক্ষ্ম পাঠ্য কৰি তোলে। আচলতে লিখাৰ ওপৰতে চুটিগল্পৰ যোনটো ভাৱ তেওঁৰ লিখাত প্ৰকাশ পায় বুলি তেওঁ কৈছে, আৰু সবল ভাষা তেওঁৰ লিখাৰ। আৰু এক ইম্পৰ্টেণ্ট কুৱেশ্যন, চুটিগল্পত নামকৰণৰ মাজত জড়িত হৈ থকা দুটা বৈশিষ্ট্য লিখা। এইটো 25ত আহিছিলে। চোৱা এনচাৰটো কি হ'ব? ক, বিষয়বস্তুৰ ইংগিত, আৰু খ, কেন্দ্ৰীয় ভাৱ। এই দুটা পইণ্ট লিখিলে তোমাক ইজিলি পাবা। নেক্সট 4 to 5 মাৰ্ক কুৱেশ্যন, এইবোৰ তোমালোকে ভালদৰে চাবা কিন্তু। 4 মাৰ্কৰ কুৱেশ্যন মানে কিন্তু এটা ডাঙৰ কুৱেশ্যন, আৰু পৰীক্ষাত তোমালোকে এগালমান লিখিব নালাগে। মই যি দি আছো সেইখিনি লিখিলেই তোমালোকে পৰীক্ষাত গৈ পেলাই 4 to 5 মাৰ্ক ইজিলি পাবা। ঠিক আছে, বেছি লিখিব নালাগে, যি লিখা ইফেক্টিভ লিখিব লাগে। চ' প্ৰথমটো কুৱেশ্যন চোৱা, ইয়াত দি আছে চুটিগল্পৰ নামাকৰণৰ সাৰ্থকতা সম্পৰ্কে আলোচনা কৰা। 20 আহিছিলে, 25ত আহিছিলে। এনচাৰটো চোৱা, সাধাৰণতে গল্প নামাকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্ৰীয় ভাৱ ইত্যাদি। এইটো কিন্তু 2-3 নম্বৰ কাৰণে আহিব পাৰে। সাধাৰণ গল্প নামাকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে। কি? বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয় আৰু কেন্দ্ৰীয় ভাৱ ইত্যাদি। কথাবোৰ মানে কৈ যে গল্পও কিন্তু গল্প কথাও চিঠি গল্পটোৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈ গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। চিঠিৰ প্ৰসংগত প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনৰ ঘৰৰ পৰা কিছুদিন আঁতৰত থকাটো পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষাৰ কথাও ইয়াত কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীৰ বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাৰ চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰ মৃত্যু হৈছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ লবলৈ যোৱাৰ ভূদেৱ চৌধুৰীৰ সকলোৱে চিঠিখনৰ কথাকেই কৈছে। আৰু মষ্ট ইম্পৰ্টেণ্ট এইটোতো এনেধৰণেই বিশ্লেষণ কৰিলে আমি দেখা যায় যে গল্পটোৰ নামকৰণৰ সাৰ্থক হৈছে। প্ৰসংগ সংগতি ইম্পৰ্টেণ্ট কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰসংগ সংগতি দৰ্শাই লিখা। চিঠি এখনেই চিঠিৰ মূলা। এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৌৰভ যোনটো চেপ্টাৰ আছে তাৰ চিঠি নামৰ চুটিগল্পৰ পৰা তুলি দিয়া হৈছে। আৰু প্ৰাচীন কালৰ চিঠিৰ মূল্যৰ গুৰুত্বৰ বিষয়ে দাঙি ধৰিবলৈ উক্ত কথাফাকি অৱতাৰণা কৰিছে। মানুহৰ অন্তৰৰ আবেগ অনুভূতি কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। চৰকাৰৰ পৰা অৱসৰ পিছতো মানুহ অনুভৱ হোৱা একভিত্তপৰ মুক্তি আৰু মনোমিল বস্তুৰ সান্নিধ্য লাভ আনন্দৰ বিচাৰি ভূদেৱ চৌধুৰী নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি পঠিয়ালে। চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰি চৌধুৰী অধীৰ হৈ থকাৰ মাজতে এদিন খবৰ আহিল যে প্ৰশান্ত শৰ্মা ঢুকাল। শৰ্মাৰ ঘৰত খবৰ লবলৈ গৈ ভূদেৱ চৌধুৰী গম পালে যে মৃত্যুৰে আগত শৰ্মাৰ ঘৰত এখন চিঠিখনে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিলে। প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ লিখি পঠিয়াবলৈ লেফাফা এখন যোগাৰ কৰিছিল, কিন্তু সেয়া হৈ নুঠিল। কথাখিনি গম পাই ভূদেৱ চৌধুৰীৰ হৃদয়ত শোকৰ উথলি উঠিছে। চৌধুৰীয়ে নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেইখিনি আনন্দৰে বন্ধু প্ৰশান্ত শৰ্মালৈ লাভ কৰিলে। তাকে উপলব্ধি কৰি তেওঁ আৱেগিক হৈ পৰিল। এনেদৰে আপ্লুত মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্ৰকাশেৰে গল্পটিৰ কাহিনীভাগ গঢ় লৈ উঠিছে। কিমান এটা সুন্দৰ কথা, মষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা। নেক্সট
এইখিনি কুৱেশ্যন তোমালোকে পৰীক্ষাত কৰিলে এই চেপ্টাৰটো কমপ্লিট হ'ব পাৰিব বা আৰু ইয়াৰ বাহিৰে এক্সামত আৰু নাহে ইটছ তোমালোকৰ 100% কুৱেশ্যন এইখিনি কথাৰ পৰা আহিব ভালদৰে তোমালোকে চাবা আৰু নেক্সট মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' আহিছে কোনটো ভিডিঅ' তোমালোকৰ লাগে তোমালোকে কমেণ্ট বক্সত জনাবা আৰু কেনেকুৱা লাগিছে লেকচাৰটো নিশ্চয় কমেণ্ট বক্সত জনাবা থেংক ইউ